हेलो बनुकल वेलकम बैक टू माय यूट्यूब चैनल दिननिया ब्लॉग आज माने बनुकल फुलबारी टू धुबरी जोआ घाटत आसो माने फुलबारी घाट ना फुलबारी माने भुटभुटी घाट বুলি কোৱা হয় এয়া সবৰে লঞ্চ ঘাট फुलबारी टू धुबरी লৈ যদি যাব খুজে তেনে হলে ইয়ালৈকে আহিলে মানে কম ভাড়াতে হৈ যাব আৰু কি না 100 টকাতে 100 টকা কৈছে না ওপৰে ইয়াৰ পৰা গৈ আছে ধুবৰী লৈ এয়া সব বনুকল বাপ ৰে বাপ চাওকচোন বাইক বিলাক কেনেকৈ উঠে আছে আচুৰি ধৰণ দেখিবলৈ পাব আপোনালোকে চাব পাৰে বাইক বিলাক কেনেকৈ উঠোৱা হৈ চাই থাকক ও ও ও ও ও আৰু এয়া গৈ আছে নামি গৈ আছে এয়া চাওক এই বাইকটো গৈ আছে এনেকৈ নামি কিনে গৈ কিনে এইফালে সব ধুবৰীলৈ গৈ আছে বাপৰে বাপ এনেকুৱা কৰি বাইকখন উঠোৱা হয় চাই থাকক এই বাইকখন কেনেকৈ উঠাই চাব পাৰে মানে চাওক আগৰ চাকা টানি টানি উঠাই আছে বাইকখন এতিয়া ঠেলি দিব এতিয়া যাও 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 হাই জল ঠেলি দিল তো গৈ আছে বাইক চাইক লৈ গৈ আছে আৰু এনেকৈ কৰি দেখাইছো এইটো হৈছে মানে ফুলবাৰী লঞ্চ ঘাট এয়া চাব পাৰে আৰু এইটো হৈছে মানে মাকৈ চাকৈ বাগান আছে আৰু এয়া চাব পাৰে ব্ৰহ্মপুত্ৰৰ নদীৰ পাৰত এয়া চাব পাৰে মাকৈৰ খেতি দেখিবলৈ পাব আপোনালোকে এয়া চাওক ডাঙৰ ডাঙৰ মাকৈ এয়া চাব পাৰে এইটো ডাঙৰ ডাঙৰ মাকৈ দেখিবলৈ পাব খোলা খোলা জাগাৰ মাজত আমাৰ চাচীসকলে কি কৰি আছে এইটো ঘাস এয়া চাব পাৰে কি ঘাস বুলি কোৱা হয় চাচী দুবলা ঘাস বিলাক উঠাই আছে আৰু গৰুক খুৱাব না সুন্দৰ এয়া চাব পাৰে লগে লগে আহি পালো আমি জলকীয়া বাগানত চাওকচোন জলকীয়াখন কেনেকৈ ফুলি আছে এয়া চাব পাৰে কি ফেন্টাস্টিক চাপ না একদম চাওকচোন লেডা ফুলি আছে লেডা বনুকল আৰু জলকীয়া বাগানখন ইমান ডাঙৰ চাওকচোন বনুকল পুৰা একদম অল টোটাল গ্ৰীণ এই জায়গাখন না দেৱকতা জায়গাখনে গ্ৰীণ কৰি পেলালে জলকীয়া বাগান কৰি চাওকচোন আৰু জলকীয়াবিলাক পুৰা একদম কেঁচা কেঁচা হৈ আছে না মানে খাই চালে কিজানি ভিটামিন পাব ডাইৰেক্ট এইটো হৈছে জলকীয়া বাগান তারপরে আপোনালোকক জলকীয়া বাগানত দেখালো আৰু এইফালে মাকৈ বাগানত দেখালো এনেকুৱা কৰি সুন্দৰকে দিবাকৰ দাৰ সৈতে এনেকুৱা সুন্দৰকে দেখুৱাই আছো আৰু খোলা খোলা জাগাত ঘূৰি কিনে কেনেকুৱা লাগিছে দিবাকৰ দা একদম মজা না মানে ইমান খোলা ঠাই ইমান খোলা বতাহ পায় হয় আৰু ক'ব নালাগে মানে টোপনি আহি যায় বন্ধুকল ইমান বতাহ তো বন্ধুকল এয়া চাব পাৰে ঘূৰি ঘূৰি আপোনালোকক দেখুৱাই আছো এইটো হৈছে ফুলবাৰী টু ধুবৰীলৈ যোৱা ব্ৰিজৰ কাম চলাই আছে এয়া চাওকচোন ডাঙৰ ডাঙৰ মিচিঙেৰে চাব পাৰে কি ডাঙৰ ডাঙৰ মিচিঙেৰে কাম চলাই আছে চাওকচোন ফুলবাৰী টু ধুবৰীলৈ যোৱা ব্ৰিজ খজাই আছে চাওকচোন ইমান সুন্দৰকে একদম ডাঙৰ ডাঙৰ পোষ্ট বনাই আছে চাওকচোন জীৱন মৰণে খেল ইহঁতৰ কামবিলাক দেই এয়া চাব পাৰে এইটো ডাঙৰ ডাঙৰ পোষ্ট খুটি হৈ আছে বন্ধুকল এয়া চাব পাৰে এইটো হৈছে গমৰ খেতি চাওকচোন গম খেতিখন কেনেকুৱা কৰা হয় এইটো মানে দেখুৱাই আছো চাওকচোন মানে এনেকুৱা গম খেতিখন কৰা হয় চাওকচোন গমখন মানে পকিবলৈ ধৰিলে এতিয়া মানে কাটিলে হৈ যাব আৰু গমটো খাবলৈ পাব আৰু চাওকচোন গম ফলবিলাক চাওকচোন বন্ধুকল গম ফলবিলাক এনেকুৱা হয় চাওক এইটো হৈছে গম সেম ধানৰ নিচিনাই কিন্তু এইটো কিবা লম্বা লম্বা চিষ্টেম আছে গমৰ চাওকচোন এই ডাঙৰ লঞ্চখন মানে এই ব্ৰিজৰ পছৰ কাম কৰি কিনে এতিয়া ক'ত বা আঁতৰাই আছে এই ডাঙৰ লঞ্চখন চাওকচোন লাহে লাহে আঁতৰাই আছে সেইফালে চাওক এটা ডাঙৰ লঞ্চ 2-3টা গাড়ী আছে ইয়াত না দিবকৰ দা চাওকচোন বৰ্তমান 2টা গাড়ী দেখি আছে আৰু যন্ত্ৰপাতিটো বহুত ইমান ডাঙৰ চাওক কৰবালৈ লৈ গৈ আছে কিন্তু গম পোৱা নাযায় কেমেৰাত এয়া চাব পাৰে এয়া লম্বাৰ ব্ৰিজত ৰখি আপোনালোকক দেখুৱাই আছো মানে ফুলবাৰী টু ধুবৰীলৈ যোৱা ব্ৰিজখন কেনেকৈ খজাই আছে এইবিলাক চাওক